দুলীয়াজানৰ মূল পথৰ দাঁতিতে বিপদজনকভাৱে অইলৰ তেল গেছ নিৰ্গমন। দুলীয়াজানৰ হুকুতা চাৰিআলিত নিৰ্গমন হৈ আছে খাৰুৱা তেল গেছ। অইল ইণ্ডিয়া লিমিটেডৰ এডাল খাৰুৱা তেল পৰিবাহী পাইপ ফাটি মঙলবাৰৰ পৰা অহৰহ গতিত খাৰুৱা তেল আৰু গেছ নিৰ্গমন হৈ আছে। যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদৰ আশংকা আহি পৰিছে। শংকিত পথচাৰী তথা স্থানীয় ব্যৱসায়ী ৰাইজ। আওপুৰণি পাইপ ফাটি যোৱাৰ ফলতে তেল গেছ নিৰ্গমন। এতিয়াও খবৰ নাই অইলৰ বিভাগীয় কৰ্তৃপক্ষৰ। এই এডাল পাইপেদি যোৱাকালিৰ পৰা এনেকৈ কৰি গেছ নিৰ্গৰিত হৈ থকা আমি অসমীয়া যুৱ মঞ্চৰ খবৰ পাইছিলোঁ। লগতে আমি ক'ব বিচাৰিছোঁ যে এই ৰাস্তাটো একেবাৰে মূল পথ আমাৰ দুলীয়াজানৰ প্ৰায়বিলাক লোক এইটো ৰাস্তাইদি অহা যোৱা কৰে। তাৰ কাষতে লাগি আছে এখন বিদ্যালয়, তাৰ কাষতে এইপিনে DPS স্কুল লাগি আছে, লগতে এইপিনে পাব্লিক বাছ ষ্টেণ্ডটো লাগি আছে। আমি ক'ব বিচাৰিছোঁ যে ভটিয়াপাৰাৰ নিচিনা কাণ্ড যাতে সৃষ্টি নহয়, দুলীয়াজানৰ ৰাইজ সেইটো কাৰণে আতংকিত হৈ আছে, ভয়ত কম্পমান হৈ আছে। গতিকে অইল ইণ্ডিয়া লিমিটেড, অসম গেছ কোম্পানী তথা উচ্চ পদস্থ বিষয়াসকলে আহি এই বস্তুটো প্ৰত্যক্ষ কৰি অতি সোনকালে বন্ধ কৰাৰ এক ব্যৱস্থা কৰক, নহ'লে অনাগত দিনত যাতে ভটিয়াপাৰাৰ নিচিনা কাণ্ড সৃষ্টি নহয় তাৰ কাৰণে আমি অসমীয়া যুৱ মঞ্চ দুলীয়াজান আঞ্চলিক সমিতিয়ে দাবী জনাইছোঁ অতি সোনকালে আহি বন্ধ কৰাৰ ব্যৱস্থা কৰক। অন্যান্য বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।